উজনিৰ জাতীয়তাবাদী নেতা চিটু বৰুৱাই এবাৰ ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে হজৰত মহম্মদক মই যথেষ্ট ভাল পাওঁ, হজৰত মহম্মদক কেন্দ্ৰ কৰি কোনোবাই যদি বেয়া কথা কয় তেতিয়াহ'লে মই কেতিয়াও ক্ষমা নকৰোঁ। একদম মুকলিকে কৈছো, হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ, মই বাৰে বাৰে ক'ম। ইয়াৰ উপৰি আজান শুনি মই খুব বেছি ভাল পাওঁ, আনকি আজানৰ শব্দতেই মই ৰাতিপুৱা সাৰ পাওঁ। একদম মুকলিকে কৈছো, হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ, মই বাৰে বাৰে ক'ম। আজান ভাল পাওঁ, মই আজানৰ শব্দ শুনিয়ে ঘৰত সাৰ পাওঁ ৰাতিপুৱা, আজান মই ভাল পাওঁ। উজনি অসমৰ পৰা মিয়াখেতা আন্দোলনত যিসকলে আটাইতকৈ বেছি আগভাগ লৈছিলে তেওঁলোকৰ ভিতৰত চিটু বৰুৱাও অন্যতম আছিলে। সেইগৰাকী চিটু বৰুৱাক আজি দেখিবলৈ পোৱা গ'ল মৌলানা আনফৰৰ কাষত থিয় হৈ এগৰাকী বঙালী হিন্দু যুৱকক গালি পৰা, বঙালী হিন্দু যুৱকৰ বাবেই অসমৰ হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল ক'ৰবাত নহয় ক'ৰবাত ছিঙিছে বুলি তেওঁ মন্তব্য কৰিছে। তেওঁ খালি হিন্দু যুৱকজনক কেন্দ্ৰ কৰি কি মন্তব্য কৰিলে আপুনি এবাৰ শুনক। এই বঙালীয়ে অসমীয়াৰ নাম লৈ আমাৰ অসমীয়া মানুহৰ মাজত, হিন্দু মুছলমান মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। হজৰত মহম্মদক যোনে অপমান কৰিব কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে, মই আগতে কৈছোঁ, হ'বই নোৱাৰে। ইয়াৰ উপৰি চিটু বৰুৱাই কৈছে যে আজানৰ শব্দ শুনি তেওঁৰ খুব বেছি ভাল লাগে, তেওঁৰ হজৰত মহম্মদক খুব বেছি ভাল লাগে। উল্লেখযোগ্য যে আজিৰ দিনটোত মৌলানা আনফৰৰ কাষত আন এগৰাকী জাতীয়তাবাদী নেতাক দেখিবলৈ পোৱা গ'ল। তেওঁ হৈছে আকাশ শইকীয়া, আৰু আকাশ শইকীয়াই কৈছে যে আনফৰ মোৰ পিতৃৰ দৰে, মই তেওঁৰ পুত্ৰৰ দৰে। যিটো সময়ত তেওঁলোকৰ মাজত পিতা পুত্ৰৰ সম্পৰ্কৰ কথা তেওঁ উল্লেখ কৰিছে, অৰ্থাৎ মৌলানা আনফৰ জাতীয়তাবাদী নেতা এগৰাকী আকাশ শইকীয়াৰ বাবে পিতৃতুল্য, ঠিক একেটা সময়ত শৃংখল চলিহাৰ বাবে মৌলানা বদৰুদ্দিন আজমল ককায়েকৰ দৰে হৈ পৰিল। আৰু এইবাৰ চিটু বৰুৱাৰ মন্তব্য, চিটু বৰুৱাই কৈছে তেওঁ হজৰত মহম্মদক খুব বেছি ভাল পায়, আৰু আনফৰৰ দৰে বা মৌলানা আনফৰৰ দৰে প্ৰকৃত অসমীয়াসকল, মানৱ দৰদী অসমীয়াসকলৰ সৈতে তেওঁ সদায় আছে। এনেধৰণৰ মন্তব্য তেওঁ কৰিছে। আমি আপোনালোকক তেওঁৰ মন্তব্য আগবঢ়াইছো। একদম মুকলিকে কৈছো, হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ, মই বাৰে বাৰে ক'ম। আজান ভাল পাওঁ, মই আজানৰ শব্দ শুনিয়ে ঘৰত সাৰ পাওঁ ৰাতিপুৱা, আজান মই ভাল পাওঁ। ৰবীন দে নামৰ এটা বঙালী সম্প্ৰদায়ৰ এজন যুৱক, ৰবীন দে বুলি কয়। তেওঁ ছদ্মনাম ৰাতুল কলিতা নাম এটা ছদ্মনাম লৈ তেওঁ আমাৰ এইসকল মানৱ বিৰোধী মানুহক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু হজৰত মহম্মদৰ ওপৰত নানা ধৰণে অশ্লীল ভাষাৰে তেওঁলোকে মন্তব্য আৰম্ভ কৰিছে। আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অতি শীঘ্ৰেই পুলিচে এই ৰাতুল কলিতাৰ ওপৰত যি ছদ্মনাম লৈ আছে, অৰিজিনেল নাম হৈছে ৰবীন দে, এওঁৰ ওপৰত অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই বঙালীয়ে অসমীয়াৰ নাম লৈ আমাৰ অসমীয়া মানুহৰ মাজত, হিন্দু মুছলমান মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। হজৰত মহম্মদক যোনে অপমান কৰিব কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে, মই আগতে কৈছোঁ, হ'বই নোৱাৰে। হজৰত মহম্মদ আমাৰ শ্ৰদ্ধাৰ, আমি শ্ৰদ্ধা কৰোঁ। নমস্কাৰ জনাইছোঁ সকলোকে। দুটামান কথা ক'বৰ বাবে পুনৰ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। যোৱা কালিৰ পৰা আমি দেখি আছোঁ এগৰাকী মহিলাই কান্দি কান্দি তেওঁৰ ফেচবুক পেজত মানে তেওঁৰ ককায়েক হেৰুৱাৰ যি যন্ত্ৰণা বেদনাত কথাখিনি কৈছে, কি কাৰণে তেওঁৰ ককায়েকক হেৰুৱাব লগা হ'ল। যিখিনি কথা তেখেতে ফেচবুক পেজত কৈছে সঁচাকৈ অত্যন্ত দুখদায়ক, অত্যন্ত যন্ত্ৰণাদায়ক। নিজৰ ককায়েকক হেৰুৱাৰ বেদনা সেই সময়ত কিমান তেওঁৰ গভীৰ আছিলে সেয়া আমি আচলতে দূৰৰ পৰা থাকি অনুভৱ কৰিব নোৱাৰোঁ। তেওঁ যিখিনি কথা কৈছে এইটো এটা সাংঘাতিক এটা কথা। চৰকাৰী স্বাস্থ্য খণ্ডৰ ওপৰত তেওঁ আঙুলিটোৱে কথা কৈছে, কথা কিন্তু একেবাৰে সঁচা। তাত কোনো মিছা বুলি ক'বলৈ কোনো যুক্তি নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰা চৰকাৰী স্বাস্থ্য চিকিৎসালয়বিলাকৰ বিৰুদ্ধে উঠি থাকে, যিবিলাক আমি দেখিছোঁ বা নিজেও ভুক্তভোগী। তেখেতে যিকেইটা কথা কৈছে, মানে নাৰ্ছে নাচালেই তেওঁ মানে ওলোটাই বেয়াকৈ গালিহে পাৰিছে, কিবা কৰিছে। এই কথাখিনি সঁচাকৈ বিভিন্ন চিকিৎসালয়ত এই ঘটনাবিলাক, এই কথাবিলাক সঁচাকৈ হয়। মানুহক অত্যন্ত বেয়া ব্যৱহাৰ কৰে, আৰু মানুহে চিকিৎসালয়লৈ নিবকলৈ। কথাটো হ'ল তেখেতে যিটো কথা কৈছে যে হস্পিটেললৈ নানিবিঐ, সেইটো কম দুখত আচলতে সেই কথাটো কোৱা নাই, কিয় নানিবলৈ কৈছে। কিন্তু সেই কথাটোত সমস্যাটোৰ জানো সমাধান হ'ব? আমাৰ অসমৰ মানুহ কিমান ধনী, একাংশ মানে বেছিভাগ মানুহেতো দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে। ইমানখিনি টকা ব্যয়বহুল এটা চিকিৎসা পদ্ধতি ব্যক্তিগত চিকিৎসালয়লৈ নি তেওঁলোকে কৰিব নোৱাৰে, সামৰ্থ্য নাই। বেছিভাগ দিন হাজিৰা কৰা মানুহ কিছুমানেই বেছি থাকে। তেনেস্থলত ব্যক্তিগত নাৰ্ছিং হোমলৈ নি, চিকিৎসালয়লৈ নি এটা ৰাতিৰ ভিতৰত 30,000, 40,000, 50,000 টকা দিব পৰা ক্ষমতা আচলতে বেছিভাগ মানুহৰেই নাই।
এই যে ব্যক্তিগত চিকিৎসালয়বিলাকৰ কথা মই ক'লো অলপ আগতে নিয়াৰ সামৰ্থ্য নাই ব্যক্তিগত চিকিৎসালয়টো কিন্তু খুব সহজ কথা নহয় মানে ডকাইত বুলি ক'লেও আচলতে ভুল নহয় চিকিৎসাৰ নামত কিন্তু ডকাইতিহে তেওঁলোকে কৰি আছে তেওঁলোকে কি কৰিছে সেইটো মোৰ ক'বলগীয়া নাই মই ক'বলগীয়া আছিলে চৰকাৰী মানে চিকিৎসালয়ৰ কথা চৰকাৰে বিভিন্ন ধৰণৰ কামবোৰ কৰি আছে বিভিন্ন ধৰণৰ মানে যিকোনো ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে সেইবিলাক কথা ক'বলৈ যোৱা নাই কিন্তু চিকিৎসালয় য'ত মানুহৰ জীৱনটোৰ কথা জড়িত হৈ থাকে স্বাস্থ্যটোৰ কথা জড়িত হৈ থাকে এই চিকিৎসাবিলাকক নাকি লগাব পৰা নাই কিয় কি কাৰণে চিকিৎসালয়বিলাকত মানুহৰ জীৱনটো বচাবলৈ যাওঁতে জীৱনটো হেৰুৱাই গুচি আহিব লগা হয় এই কথাখিনি কিন্তু বহুত ডাঙৰ কথা বিভিন্ন সময়ত যে কথা কিছুমান ওলাই থাকে ডক্টৰে এনেকুৱা ব্যৱহাৰ কৰিছে নাৰ্ছে এনেকুৱা ব্যৱহাৰ কৰিছে এতিয়া চৰকাৰী চিকিৎসালয়টো আমি দেখিছোঁ কোনোবাই চিজাৰিন কৰাৰ নামত মনে মনে 1000 2000 5000 পৰ্যন্ত লয় আকৌ এতিয়া মই এই কেইদিনমানৰ আগতে মোৰ এটা ঘটনা মোৰ নিজৰ মানুহৰ লগতে হৈ গৈছে বাইদেউগৰাকীৰ ভৰি এটা ভাগিল পিছল খাই পৰি চৰকাৰী হস্পিটেললৈ লৈ গ'ল তাত মানে ভৰিটো ভঙাৰ হাড়ৰ ডাক্তৰ বিচাৰি তেওঁলোকে হাবাথুৰি খাই গ'ল হাড়ৰ ডাক্তৰ নাপালে আৰু কাবাক সুধিছে কোনো উত্তৰ এটা ভালকৈ নিদিলে তেওঁলোকে একো উত্তৰ নাপায় তেওঁলোকে আকৌ ঘৰলৈ ঘূৰাই লৈ আহিল কিন্তু বিষ যন্ত্ৰণাত দগ্ধ হৈ অত্যন্ত চিৰবাসা কৰাৰ ফলত আকৌ তেওঁলোকে এজন ব্যক্তিগত চিকিৎসকৰ ওচৰলৈ আহিলে চেম্বাৰলৈ ডক্টৰজনে চাই চিতি চিধাই ক'লে যে 60000 টকা লাগিব মই অপাৰেশ্যন কৰি দিম 60000 কম টকা নেকি বাৰু এটা সৰু এমাউণ্ট নেকি বাৰু তেওঁলোকে 60000 দিব নোৱাৰো বুলি ক'লে তেওঁ অপাৰেশ্যন কৰিব নোৱাৰো বুলি ক'লে বাইদেউজনী ঘূৰাই লৈ গ'ল পিছদিনাখন বেলেগ এজন ডক্টৰৰ ওচৰলৈ লৈ গ'ল তাত ক'লে যে 40000 টকা লাগিব নহ'লে আমি অপাৰেশ্যন কৰিব নোৱাৰো তেওঁলোকৰ উপায় নাই তেওঁলোকে ক'লে যে হ'ব কৰি দিয়ক আৰু কথামতে কাম নাৰ্ছিং হোমত ভৰ্তি কৰি দিলে অপাৰেশ্যন হৈ গ'ল ডক্টৰে 40000 টকা ল'লে আৰু বিল আহিল 48000 48000 টকা তেওঁলোকৰ উপায় নাই এতিয়া 48000 টকা দিবই লাগিব কাৰণ বাইদেউগৰাকীক উলিয়াই লৈ আহিব লাগিব দিলে আচলতে মানুহৰ জীৱনটোতকৈও মানুহৰ স্বাস্থ্যটোতকৈও তেওঁলোকে কিন্তু নিজৰ মুনাফা অৰ্জনৰ কাৰণেহে প্ৰত্যেকজন ডক্টৰে প্ৰত্যেকজন বুলি মই নকওঁ তাতো দেৱতা সদৃশ ডাক্তৰো ক'ৰবাত আছে কামখিনি কৰি থাকে এতিয়া আমি যোন সদিয়া নামৰ ইউটিউবাৰগৰাকীয়ে কৈছে চিৰিয়াছলি কৈছে যে চৰকাৰী হস্পিটেললৈ নাহিবি ঐ তেওঁ কম দুখত সেইটো কথা কোৱা নাই কিন্তু কথাটো হ'ল চৰকাৰী হস্পিটেললৈ নিনাকৈ মানুহখিনি ক'লৈ যাব কেনেকৈ যাব কাৰ কি ক্ষমতা আছে আমাৰ এই চৰকাৰী হস্পিটেলবিলাক কেনেকৈ উন্নত কৰিব পাৰি উন্নতটো যথেষ্ট হৈছে খুব ধুনীয়া ধুনীয়া বিল্ডিং বনাই দিছে নানান ধৰণৰ সামগ্ৰী আজিকালি আনিছে প্ৰযুক্তি নানান উন্নত প্ৰযুক্তি হৈছে কিন্তু তাৰ যি ব্যৱহাৰ তাৰ যি চিকিৎসা সেৱা সঁচাকৈ ভাবিব নোৱাৰা এটা অসন্তুষ্টিদায়ক এটা প্ৰক্ৰিয়া এই কথাবিলাকত আচলতে নাকি লগাব পাৰিবলৈ আমি বাধ্য কৰাব পাৰিব লাগিব চৰকাৰক আৰু চৰকাৰে এই কথাটো আচলতে গুৰুত্ব সহকাৰে ল'ব লাগিব যে চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত যদিহে এনেকুৱা কিছুমান কাম হৈ আছে তেনেহ'লে কেনেকৈ সেইখিনি সংশোধন কৰিব পাৰি কাৰণ মানুহৰ জীৱনটো অত্যন্ত মূল্যৱান সকলো মানুহৰ ইমান সামৰ্থ্য নাথাকে যে তেওঁলোকে ডাঙৰ ডাঙৰ নাৰ্ছিং হোমলৈ গৈ চিকিৎসা কৰাব এই কথাবিলাক আচলতে গুৰুত্ব দিব লাগে হয় তেওঁলোকে স্বাস্থ্য বীমা কৰিছে কিবা আয়ুষ্মান কাৰ্ড দিছে বিভিন্ন ধৰণৰ কাম দিছে কিন্তু আয়ুষ্মান কাৰ্ডখনৰ কাম কেতিয়া হ'ব যেতিয়া চিকিৎসাটো ভালকৈ হ'ব মানুহজন বাচি আহিব স্বাস্থ্যটো ভাল হ'ব তেতিয়াহে হ'ব আজি কেইদিনমানৰ আগতে মোৰ ঘৰৰ ওচৰতে একেবাৰে সৰু ল'ৰা আপোনাৰ 11 বছৰমান হৈছে তেখেতসকলে চৰকাৰী হস্পিটেলত এপেণ্ডিক্সৰ অপাৰেশ্যন কৰিলে মে মাহত অপাৰেশ্যন কৰিলে অপাৰেশ্যনটো কৰা হৈ গ'ল তাৰপাছত ল'ৰাটোক ড্ৰেছিং চেছিং একো নকৰালে তেনেকৈ থৈ দিলে তাৰপাছত ল'ৰাটোৰ ইনফেকশ্যন হৈ গ'ল এতিয়ালৈকে ল'ৰাটো ভালেই হোৱা নাই এতিয়া আগষ্ট মাহ চলি আছে মাজতে গৈ ডিব্ৰুগড়লৈ লৈ গ'ল ডিব্ৰুগড় ব্যক্তিগত নাৰ্ছিং হোমতো তেওঁলোকে দেখালেগে তথাপিতো ল'ৰাটোৰ ভাল হোৱা নাই কি কাৰণে ইতিমধ্যে তাৰ ভিতৰত ইনফেকশ্যন হৈ গৈছে সেই কথাবিলাক আচলতে পোহৰলৈ নাহে বহুতে ভয়ত মাত নামাতে বহুতে মানে কি কৰে ডাঙৰ মানুহৰ লগত লাগি নলওঁ বুলি ভাবে কেছ কৰি দিব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ কথাবোৰ আহি পৰে আৰু কিছুমানৰ শক্তিও নাথাকে সেই ডাঙৰ মানুহখিনিৰ লগত লাগি ল'ব পৰাকৈ সেইকাৰণে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ মই প্ৰত্যেকটো দল সংগঠনলৈ অনুৰোধ জনাইছোঁ যে চিকিৎসালয়বিলাক আৰু চিকিৎসা সেৱা ব্যৱস্থা যাতে উন্নত কৰিব পাৰি তাৰ কাৰণে আমি কিন্তু এই কথাখিনি ভাবিব লাগিব আৰু চৰকাৰলৈ মই অনুৰোধ জনাম যে আপোনালোকে মানুহৰ জীৱন মৰণৰ কথা য'ত জড়িত হৈ থাকে জীৱনটোৰ কথা য'ত জড়িত হৈ থাকে চিকিৎসা সেৱাত সুন্দৰ ব্যৱস্থাপনাৰে ভাল ব্যৱহাৰেৰে আৰু উন্নত চিকিৎসাৰে আগবঢ়াবলৈ আপোনালোকৰ ফালৰ পৰা যিখিনি কৰিব পাৰে
নিশ্চয় কৰিব বুলি আশা কৰিছোঁ সঁচাকৈ এই কথাতে কালিৰ পৰা মনটো খুব বেয়া লাগিছে তেখেতে যিখিনি কথা কৈছে এটাও কিন্তু মিছা কথা কোৱা নাই তেখেতে অত্যন্ত সেই দুখত সেই কথাখিনি কৈছে যে চৰকাৰী চিকিৎসালয়লৈ নানিবিঐ কিন্তু চৰকাৰী চিকিৎসালয়লৈ নিনিয়াকৈ কোন থাকিব পাৰিব জানো কাৰণ আমাৰ মানুহৰ অৱস্থাটো সকলোৱে জানে দুখৰ মাজত আৰু এটি সুখবৰ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ চাওক আৰু এটি কণমানি দেখিছ কেঁচুৱা এটি হাতত লৈ আছোঁ যে আচলতে আমি যে ৰাতি ৰাতি মেট্ৰেছ বিলাই ফুৰোঁ তেনেকৈ খবৰ এটা পাইছিলোঁ যে গৰ্ভৱতী মহিলা এগৰাকী মানে এটা ৰিলিফ কেম্পত আছে বুলি এখন স্কুল হয় ন স্কুলৰ ৰিলিফ কেম্পত তেখেতলোক আছে মানে আচলতে আৰু শুৱে কিহত জানে এনেকৈ একো ধৰণৰ একো সুবিধা নাছিলে মানে তুলিচ বা আদি কৰি এইবিলাক একো সুবিধা নথকাকৈ তেখেতে মানে শুবলগীয়া হৈছিলে আমি মেট্ৰেছ বিলাবলৈ আহিছিলোঁ আৰু তেনেকৈ তেখেতক লগ পাইছিলোঁ আৰু মই কৈছিলোঁ যে লৈ যাওঁ আজি লৈ যাওঁ লগালগ লৈ যাওঁ কিন্তু তেখেতলোকে ইমান ৰাতি হ'ল এতিয়া নেযাওঁ বোলে পাছদিনাখন এম্বুলেঞ্চ দাদাহঁতক কৈ পেলাই এম্বুলেঞ্চ এখন তেখেতলোকে পঠাই দিছিল লগালগ চিফ্ট কৰি দিয়া হৈছিল আৰু এটি চাওক এতিয়া 3 দিনৰ পাছতে অকণমানিটি জন্ম হৈছে আজি মোৰ ভয় লাগে ল'বলৈ মই কেতিয়াও লৈ পোৱা নাই লওঁতে অলপ এনেকৈ মুখখন এনেকৈ কৰিছিলে তেতিয়া এনেকৈ যেতিয়া কৰিছোঁ লগালগ তাৰ এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ গ'ল তেতিয়া একদম শান্তিকৈ আছে এইটো এনেকুৱা এটা অভিজ্ঞতা যোনটো মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ হ'ব বুলি আৰু এইটো মই ইয়াৰ অনুভৱ মই শব্দৰে কেতিয়াবা প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়া আমি কামবিলাক আৰম্ভ কৰিছিলোঁ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে এনেকুৱা ধৰণৰ কামো যে কেতিয়াবা কৰিবলগীয়া হ'ব জীৱনটো ভবা নাছিলোঁ কাৰ ক'ত কি ইমাৰ্জেঞ্চি হয় কেতিয়াও ক'ব নোৱাৰি সেইকাৰণে চকুৰ আগত যেতিয়া আমি এনেকুৱা ধৰণৰ পৰিয়াল পাওঁ আমি সদায় তেখেতলোকক লগালগ ইমাৰ্জেঞ্চি যিমান ৰাতি হ'লেও 2টা বজক 3টা বজক বলক কৰে জোৰ দি থাকোঁ আৰু সঁচাকৈ তেনেকৈ কিছুমান ভাল সুফল আমি পাইছোঁ আৰু সেয়ে আৰু এটি কেঁচুৱা এতিয়া মোৰ হাতত আছে আৰু দুগৰাকী এতিয়াও মেডিকেলত আছে তেখেতলোকে মানে ডেলিভাৰী দিব আৰু এতিয়ালৈকে ডেট পোৱা নাই তো এয়াই ভাবিছিলোঁ ধুনীয়াকৈ আপডেটটো দিওঁ কি হৈছে কি চলিছে বাকী কামবোৰৰ লগত ৰাতি যে আমি মেট্ৰেছ বিলাওঁ তাৰ কিবা এটা পজিটিভ যে পৰিণাম আমি পাওঁ সেইটো মই আপোনালোকক মই আজি জনাব বিচাৰিলোঁ আচলতে আৰু এবাৰ দেখাই দিছোঁ ছাৰ নামটো দি দিব হে আপোনালোকে মিলাই নামটো দিব লাগিব নে আকৌ একেবাৰে নামটো দিলেহে আপোনাক বিদায় দিব পাৰিম বাহ সৰি পৰা দিব আমাৰ ককাইকেইটা সৌৰভ সপোন সুৰজ আপোনালোকতে মিলাই এতিয়া একে সৰ লগা নাম এটা দি দিয়ক মোৰ পৰা মিলাই পেলাই সৰ পৰা দিব লাগে মানে এটা নাম ভাবিছোঁ অকল ইয়াৰ আগৰ যোনটো কেঁচুৱা জন্ম হৈছে তাৰ মানে নিজো ৰাখিছিলোঁ ইয়াৰ যিহেতু বুলি কৈছে ল'ৰা হয়তো তেতিয়াহ'লে আমি ভাবিছোঁ সমুদ্ৰ কেনেকুৱা হ'ব কথাটো সংগতি আছে বানপানীতে হৈছে নহয় ইয়াত সমুদ্ৰৰ নামটো ভালেই লাগে ভাল লাগিছে সময় দাই দি যোৱা নাম বুলি আমি সেই নামে মাতিম বঢ়িয়া সমুদ্ৰ তেতিয়াহ'লে ন ঠিক আছে এতিয়া সমুদ্ৰৰ কাৰণে আমি কিবা দিব লাগিব হয় নাই সমুদ্ৰইতো এতিয়া পইচা ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়া মাক দেউতাকে ব্যৱহাৰ কৰিব লাগিব তাৰ কাৰণে হয় নাই ইয়াকে ইয়াত দিছোঁ সমুদ্ৰৰ কাৰণে এনেকৈ কৰি দিয়ে ন এনেকৈ কৰি পেলাই 5,000 টকা এটা এনেকৈ দিছোঁ হ'ব নালাগে যিহেতু এই কেম্পত আছে এতিয়াও ধৰি লওক ইমান সুবিধাজনক হোৱা নাই যিহেতু কেম্পত যিসকল আছে এইটো কেম্পৰ কথা কোৱা নাই বহুতখিনি কেম্প আছে তেখেতলোকে বহুত কষ্টত আছে আচলতে বহুত বেছি কষ্ট পাইছে সেই কষ্টৰ তুলনাত নাই তথাপিও এই কেঁচুৱাটোৰ অলপ সুবিধা হোৱাকৈ আমি কিছুমান সামগ্ৰী লৈ আহিছোঁ যাতে তেখেতলোকৰ কাৰণে আমি আগবঢ়াই দিব পাৰোঁ ইয়াতে ভৰাই দিয়ক সেইটো ভয় লৈ যা আহিব নাই ৰাতি 2টা বজাত এইডোখৰ জেগাতে থিয় হৈ পেলাই মই জনাইছিলোঁ যে ইয়াত মহিলা এগৰাকী আমি পাইছোঁ যি গৰ্ভৱতী হৈ আছে বুলি আমি সেইদিনা ৰাতিয়ে লৈ যাব বিচাৰিছিলোঁ কিন্তু সেই যথেষ্ট ৰাতি হ'ল তেখেতলোকেও ভয় খালে যে মই ৰাতি ক'লেনো যাম বুলি তেনেকৈ যে কিবা এটা পজিটিভ ৰিজাল্ট পাইছোঁ কিঞ্চিত আমি বিশেষকৈ একো কৰা নাই কাৰণ এইখিনি কামত ধৰি লওক এম্বুলেঞ্চৰ টিমটোৱে হওক ডক্টৰৰ টিমেই হওক নাৰ্ছৰ টিমেই হওক সকলোৱে বহুত কষ্ট কৰিছে সকলোৱে বহুত ভালকৈ ৰেছপন্স কৰিছে সেইকাৰণে তেখেতলোকক মই ধন্যবাদ জনাবলৈ বিচাৰিম আৰু সেয়ে কিবা এটা ভাল খবৰ দিব পাৰিছোঁ এই দুখৰ মাজত সেয়াই মোৰ বেছিকৈ ভাল লাগিছে যুঁজৰ কুকুৰা আমি যুঁজতে মৰিম
বহুদিনৰ পূৰ্বে এই মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চেলুহে। এইবাৰ কিন্তু শিৱসাগৰৰ সৃষ্টি হোৱা যি মহাপলয়ৰ বিৰুদ্ধে এখন যুঁজ হৈছে। শৃংখল চলিহাই কৈছিল যে যুঁজৰ কুকুৰা আমি যুঁজতে মৰিম। একাংশ দানৱ সৃষ্ট যি মহাপলয়, প্ৰকৃতিৰে মহাপলয়ৰ বিৰুদ্ধে শিৱসাগৰৰ এই স্থানৰ পৰা আৰম্ভ হৈছে এখন নতুন যুঁজ। মোৰ সৈতে শৃংখল চলিহা আছে। মই পোনে পোনে শৃংখল চলিহাৰ ওচৰলৈ যাব বিচাৰিছো। আজি 24 দিন, প্ৰায় 570 ঘণ্টা অবিৰত এখন যুঁজ। আপুনিয়ে কৈছিল যুঁজৰ কুকুৰা আমি যুঁজতেই মৰিম। শিৱসাগৰৰ এই স্থানৰ পৰা দৈনিক 3,000 পৰা 4,000 পৰিয়াললৈ খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা হৈছে। এতিয়াও আপোনাৰ ঘৰৰ সন্মুখত দেখিছো আমি হাজাৰ হাজাৰ বাঁহ। 574 ঘণ্টা, 24টা দিন আপুনি নিজেও অসুস্থ হৈ পৰিছে। প্ৰকৃতিৰ বিৰুদ্ধে, দানৱ সৃষ্ট প্ৰকৃতিৰ বিৰুদ্ধে এখন ভয়ংকৰ যুঁজ আপোনাৰ ঘৰৰ পদূলিৰ পৰা বীৰ লাচিত সেনাই আৰম্ভ কৰিছে। কি ক'ব? বীৰ লাচিত সেনাৰ সৈনিকসকলক ধন্যবাদ। ইহঁতে নগাঁৱৰ পৰা আহিছে, গুৱাহাটী বা মানৱত আহিছে, লখিমপুৰৰ পৰা আহিছে, হোজাইৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে, ৰঙাপাৰাৰ পৰা আহিছে, হাজোৰ পৰা আহিছে, হোজাইৰ পৰা আহিছে, সকলো জিলাৰ পৰা, তিনচুকীয়াৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে কঠীয়ালৈ। এতিয়া এখন অবিৰত যুঁজ আমি কৰি আছো। এই যুঁজখন কৰি আছো, তাতো চৰকাৰী পক্ষ বাধা পাইছো। DC অফিচে এতিয়ালৈকে মাত্ৰ যিটো আশ্ৰয় শিবিৰে কৈছো, যিটো ৰিলিফ কেম্পৰ পৰা আটাইতকৈ বেছি বস্তু গৈ আছে, মাত্ৰ 10 কুইণ্টল চাউল আৰু 10 বেগ দাইল পঠিয়াইছে। মই আকৌ কৈছো যে এই যে যি স্থানত আমি উপস্থিত আছো, এইটো কাৰ্যত এক প্ৰকাৰ ৱাৰ ৰুমত পৰিণত হৈছে বন্যাত্মসকলক সহায় কৰাৰ বাবে। 19 তাৰিখ আছিল, সেইদিনাখন সন্ধিয়াৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত আৰম্ভ হৈছিল মহাপলয়। আৰু এই মহাপলয়ৰ সময়ত প্ৰথম শাৰীত থাকি উদ্ধাৰ কাৰ্য চলোৱাৰ তাৰ পৰৱৰ্তী সময়ত সেইসকল বন্যাত্ম সাহায্য প্ৰদান কৰা বীৰ লাচিত সেনা প্ৰথম সন্মুখত আছিল। শিৱসাগৰৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনো আছিল। কিন্তু এই স্থানৰ পৰা শৃংখল চলিহাৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আচলতে যুঁজাৰু, সেই যুঁজাৰুসকলে এই স্থানৰ পৰা আৰম্ভ কৰিছিল এখন ডাঙৰ যুঁজ। আৰু এই যুঁজখন আৰম্ভ হৈছিল প্ৰকৃতিৰ বিৰুদ্ধে, দানৱ সৃষ্ট প্ৰকৃতিৰ বিৰুদ্ধে। মই আকৌ শৃংখল চলিহাৰ ওচৰলৈ যাবলৈ বিচাৰিছো। অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনালোকক সহায় কৰিছে বন্যাত্মক উদ্ধাৰৰ বাবে। চৰকাৰ প্ৰশাসনে কিন্তু 10 কুইণ্টেল চাউল দিয়ে দায়িত্ব সামৰিলে। কি ক'ব? লজ্জাৰ বিষয়, এইবোৰ কথাত চৰকাৰে লাজ পাব লাগে আচলতে। আৰু তাৰপিছত আমাক ক'ব চান্দাজীৱী, আমাক ক'ব গুণ্ডা, আমাক ক'ব ডকাইত, আমাৰ ল'ৰাবোৰক এনে ভুৱা গোচৰত জেলত ভৰাব, আমাক বেন কৰি দিব লাগে বুলি ক'ব। আজি যদি বীৰ লাচিত সেনা অসমৰ সত্তাটোক বেন কৰিলেহেঁতেন, আজি ইমান এতিয়ালৈকেতো আমি 1 লাখৰ ওপৰ মানুহলৈ আমি ৰিলিফ পঠিয়াইছো। সেই সত্তাটোক চৰকাৰে স্বীকাৰ নকৰে। প্ৰব্লেমটো তাত জাতীয়তাবাদৰ এই চৰিত্ৰটোক চৰকাৰে স্বীকাৰ নকৰে। আজিতো সকলোৱে দিছেহি আমাক আহি বস্তু। অৰুণাচলৰ পৰা মানুহে আহি 2.5 লাখ টকা দিছে। অৰুণাচলৰ এখন গাঁৱে আমাক 70,000 টকা দিছে। সেইদিনা গুৱাহাটীৰ পৰা এজন মানুহ আহি 50,000 টকা দি গৈছে। গুৱাহাটী এজন মানুহে, তেখেতৰ নামটো ক'ব মানা কৰিছে, তেওঁ আমাক 2.5 লাখ টকা দিছে। সত্তাটোক চৰকাৰে ৰখাব নোৱাৰে। বীৰ লাচিত সেনাৰ প্ৰতি খিলঞ্জীয়া জনগণৰ যিটো বিশ্বাস আছে, সেইটো চৰকাৰে ৰখাব পাৰিব নি? নোৱাৰে নহয়। সেই বিশ্বাসটো আজি আপুনি দেখুৱাব পাৰে। এতিয়াও মানুহৰ সমাগম হৈছে। সকলোকে আমি ৰেচন দি পঠিয়াম, সকলোৱে প্ৰয়োজনীয় বস্তু আমি আনি থৈছো। আমি আনা নাই, আমাক দি গৈছে মানুহ। না, আমি দেখা পাইছো এই স্থানলৈ কেৱল বন্যাত্মক উদ্ধাৰ কৰিবৰ কাৰণে যে আপোনালোকে ইয়াৰ পৰা মানুহ প্ৰেৰণ কৰি আছে, যুৱকৰ দল প্ৰেৰণ কৰিছে, এনে কথা নহয়। বহু অসুস্থ ব্যক্তি আহিছে, শাৰীৰিকভাৱে অক্ষম ব্যক্তি আহিছে, আৰু সকলোৰে মনত এটা আশা ভৰসা গঢ় লৈ উঠিছে যে এই বীৰ লাচিত সেনা শৃংখল চলিহাৰ বাসগৃহৰ পদূলিৰ সন্মুখলৈ গ'লে নিশ্চিতভাৱে এই মহাদুৰ্যোগৰ সময়ত আমি অকণমান সহায় পাম। আৰু যাৰ বাবে এতিয়াও আমি দেখিছো বহু দুৰ্ভগীয়া মহিলা ইয়াত বহি আছে। কেৱল তেওঁলোকৰ এটাই উদ্দেশ্য, আমাক অকণমান উদ্ধাৰ কৰক। সেইদিনা আমি BEd এডমিশ্যন ল'বলৈ এগৰাকী ছাত্ৰীক 30,000 টকা দিছো। সেইদিনা এটা ল'ৰাক ইঞ্জিনিয়াৰিং পঢ়িবলৈ যাবলৈ পইচা নাই, বানপানীত ঘৰ উটি শেষ, তেখেতক আমি 10,000 টকা দিছো। আৰু বিভিন্নজনক দিছো, কাৰোবাক দৰৱ কিনি দিছো। যিমান দূৰ পাৰো আৰু যিমান দূৰ সামৰ্থ্য আছে, সামৰ্থ্য অনুযায়ী আমি দিছো।
আমি আৰু এটা প্ৰসংগলৈ আহোঁ মই শৃংখল চলিক অকণমান মই এইফালে যাবলৈ ক'ম মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাই আছে আচলতে ইয়াতে আজি আমি 15 দিনৰ আগলৈকে ইয়াত বিভিন্ন সামগ্ৰীয়ে ভৰি আছিলে ইয়াত যথেষ্ট মই দেখিছোঁ ইয়াত লংগৰো এটা স্থাপন কৰা হৈছিলে যাতে কোনো ব্যক্তি আহিলে ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰে কিন্তু তাৰ মাজতে আৰু কেইবাটাও কথা আহি পৰিছে যিহেতু এনে মহাপলৰ মুখামুখি শিৱসাগৰ হোৱা নাছিল যোৰহাট হোৱা নাছিল চৰাইদেউ হোৱা নাছিল আৰু এতিয়া বিভিন্ন অভিযোগ উত্থাপন হৈছে বহুতে কেতবোৰ তথ্য দাঙি ধৰিছে যে মহাপলৰ আঁৰত এটা মাফিয়া চক্ৰ কয়লা মাফিয়া চক্ৰ শিলৰ মাফিয়া চক্ৰ জড়িত হৈ আছে এতিয়াতো বহুজনৰ মৃত্যু হ'ল শতাধিক ব্যক্তিৰ মৃত্যু হ'ল কোটি কোটি টকা হাজাৰ কোটি টকাৰ সম্পত্তি ক্ষতি হ'ল তাৰ দায়িত্ব কোনে ল'ব চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে হত্যা গোচৰ ৰুজু কৰিবনে হত্যাটো হত্যাই NSA লগাই ভৰাব লাগে সিহঁতক আমাক যে NSA লগাই সিহঁতক NSA লগাই ভৰাব লাগিছিলে ইমান দেৰি প্ৰব্লেমটো তাত হৈছে NSA লগাইছে আমাক বোলে মোৰ কাৰণে বস্তুৰ দাম বাঢ়িছে সেইকাৰণে মোৰ ওপৰত NSA লগাইছিলে সিহঁতৰ কাৰণে শিৱসাগৰ জিলাখন ধ্বংস হৈ গ'ল হা সিহঁতৰ ওপৰত NSA লগাবলৈ চৰকাৰৰ সাহস নাই আজি 24 দিন হ'ল 24 দিন হ'ল মই কৈছো নহয় গোটেইকেইটা কয়লা মাফিয়া ঘৰত যদি ৰেড মাৰে কেছত 100 কোটি টকা ওলাব ED আৰু যদি CBI ৰেড মাৰে কেছত ওলাব 100 কোটি টকা কয়লা মাফিয়াৰ ভুলৰ বাবে এই 100 জন যে মানুহ মৃত্যু হ'ল তাৰ কয়লা আৰু শিল দুইটা কয়লা শিল দুইটা আমাৰতো এয়া নতুন মিনিষ্টাৰজন নামটো নলওঁ নতুন মিনিষ্টাৰজনে ভাগ পায় নহয় বঢ়িয়া সেইকাৰণে ইমান দামী গাড়ী ল'ব পাৰিছে এতিয়া মই সুধিছো সেই মিনিষ্টাৰজনৰ ইনকম কি তুমি দৰমহাটো 1 লাখ টকাহে পোৱা তোমাৰ তাৰ আৰু ইমান দামী গাড়ী চলাই আছা তোমাৰ ইনকম কি এই যে আমাক যে সোধে চৰকাৰী মানুহবোৰে সংগঠন কৰা ল'ৰাবোৰৰ ইনকম কি আমি সুধিছো তোমালোকৰ ইনকম কি কয়লা সিন্ডিকেটৰ পইচা লোৱা শিল সিন্ডিকেটৰ পইচা লোৱা তোমালোকৰ ইনকম চ'ৰ্চ এটোৱে তোমালোকৰ ইনকমটো কোৱাচোন প্ৰথম আমি জিন্স পেণ্ট যদি কিনো তেতিয়া কয় চান্দা পইচাই কিনিছে তোমালোকৰ গাত যে 1 লাখ টকীয়া জিন্স পেণ্ট তোমালোকৰ ইনকম চ'ৰ্চ কি হা তোমালোকৰ যে পত্নীয়ে 2 লাখ টকীয়া বেগ লৈ থাকে তোমালোকৰ ইনকম চ'ৰ্চ কি ইনকম চ'ৰ্চৰ কথা সুধিব আহে এই দুৰ্যোগৰ সময়ত চান্দাজীৱী কিন্তু প্ৰথম হাইত থাকিল আৰু যিসকল আচলতে চান্দাজীৱী গুণ্ডা ডকাইত সেইখিনিয়ে সহায় কৰিলে মানুহক যিখিনিক চৰকাৰে কৈ থাকে আৰু যিখিনি মানে বগা পোছাক পিন্ধি সমাজৰ আটাইতকৈ ভদ্ৰ মানুহ সেইকেইটাই সমাজৰ আটাইতকৈ অভদ্ৰ মানুহ আজি এই কয়লা মাফিয়া কেইটা নৈতিক দায়িত্ব আছিলে 10 কোটি টকা শিৱসাগৰত অন্তত 4-5খনকে গাঁৱৰ দায়িত্ব লোৱা এতিয়া সেই কয়লা মাফিয়া কেইটাই কি কৰিছে গম পায় সিহঁতৰ যে পইচা নাই ব্ৰেডৰ পেকেট দিছ আৰু বন এটা দিছ শিৱসাগৰক 50 বছৰ পিছুৱাই দিলে 3খন জিলা এতিয়া কয়লা মাফিয়াই আকৌ কয়লা ব্যৱসায় চলাব নে শিৱসাগৰক আকৌ এবাৰ মৃত্যু মুখলৈ ঠেলিব আকৌ চলাব সিহঁতি পইচা পাতি একো চিনি নাপায় নহয় সিহঁতৰ দিল্লী মুম্বাইত ফ্লেট আছে গুৱাহাটীত ফ্লেট আছে সিহঁতি পইচা পাতি কিবা চিনি পায় নি পিতেকক দিল্লীত পঢ়ুৱাইছে এটা এই বিহুবৰ কয়লা মাফিয়াই ইয়াত নাই সিহঁতৰ চব বাহিৰত ফৰেনত ইয়াততো আমিয়ে আছো ন সিহঁতৰ কথা নাই নে মুম্বাইত ফ্লেট আছে দিল্লীত আছে গুৱাহাটীত ফ্লেট আছে আমাৰ নেতা মন্ত্ৰী বা চবতে ফ্লেট আছেতো সিহঁতৰ আমাৰ প্ৰতি একো দায়িত্ব আকৌ কৰিব পানী কম্বল দিয়ক আকৌ দেখিবই ফকলেণ্ড JCB লগাই এবাৰ হাড় ভাঙি দিম যদি এবাৰ এইবিলাক কৰিবলৈ হয় নাটক বাজি এবাৰ ইয়াত চলিব শিৱসাগৰ বহি নাথাকে আৰু ONGCয়ে চক এটা কথা একদম প্ৰেক্টিকেল চৰকাৰে ইমানখিনি ক্ষতিপূৰণ দিব নোৱাৰে নিজে ঋণত চৰকাৰ আছে ক'ৰপৰা দিব ONGCয়ে লাখ কোটি টকা আমাৰ ইয়াৰ পৰা তেল লৈ যায় ONGCয়ে 5,000 কোটি টকা ঘোষণা কৰিব লাগিব নহ'লে ONGCৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব আমি শুনা পাইছো ONGCয়ে 4টা নে 5টা পানী হিচাপ মেচিন দিছে এই মুহূৰ্তলৈকে আমি যিমান দূৰ গম পাইছো সেইবিলাক এতিয়া কি দিছে আমাক অৰ্থনৈতিক পেকেজ লাগিব সবৰে ঘৰ বনাই দিব লাগিব ONGCয়ে চৰকাৰেতো নোৱাৰে চৰকাৰ ফেইল প্ৰথম 7 দিনটো ফেইলেই দল সংগঠনে আৰু অসমৰ মানুহে শিৱসাগৰ মানুহখিনিক বচালে নহ'লে 10,000 ওপৰৰ মানুহ খাবলৈ নাপায় মৰিলে কথা বতৰাবোৰ তাত দাদা এই মানুহখিনি যে কি কৰিব মানুহখিনি কেনেকে আকৌ আগৰ পৰ্যায়লৈ অনা হ'ব শিৱসাগৰ মানুহ আমি যুঁজাৰু মানুহ যুঁজি ল'ম যুঁজি অধিকাৰ কাঢ়ি আনিম ONGCৰ পৰা
ONGC ED এতিয়া ইমান পানীত সোমাই মানুহক হেল্প কৰি থাকিব লাগিছে ONGC ED-এ হা সি এতিয়া ইয়াত লাখ লাখ টকাৰ দৰমহা লৈ ONGC যিখিনি মানুহ ONGC কলনীত পানী সোমাইছিলে চুইমিং পুল থকা হোটেলত ৰাখিছে আমাৰ ইয়াত ডাঙৰ ডাঙৰ হোটেল কেইখনত চিকেন বিৰিয়ানী খুৱাইছে আৰু আমাৰ মানুহে থলুৱা মানুহখিনিয়ে ভাত আৰু আলু পিটিকা খাইছে ৰাস্তা কিনাৰত তম্বু সাজি এইবিলাক ইয়াত ধেমালি চলিছে হা এতিয়া যদি ONGC ED-ক চৰ দুটা দিওঁ তেতিয়া কব বীৰ লাচিত সেনা গুণ্ডা বীৰ লাচিত সেনা ONGC-ত সোমাই গুণ্ডামি কৰিছে ONGC ED-এ যে আমাৰ লগত ধেমালি কৰিলে মই আকৌ সুধিম এই যে দুৰ্ভগীয়া যিসকল মহিলা ইয়াত বহি আছে এই মহিলাখিনি শিৱসাগৰৰ হয় যাব লাগিছিল ED ওচৰলৈ যিহেতু আমাৰ ভৰিৰ তলৰ পৰা তেল লৈ গৈছে ONGC-এ এতিয়া মহিলাখিনি ইয়াত কিয় বহি আছে সেইটো বীৰ লাচিত সেনাৰ ওপৰত বিশ্বাস এইটো আমাৰ সত্তাটোৰ ওপৰত বিশ্বাস চৰকাৰক সেইটোহে কৈ আছো আমাৰ সত্তাটোৰ ওপৰত বিশ্বাস আকৌ কয় শৃংখল চলীয়া গুণ্ডা বীৰ লাচিত সেনা ডকাইত অসমৰ জনগণে ইয়াৰ উত্তৰ দিছে শিৱসাগৰ জনগণে ইয়াৰ উত্তৰ দিছে অৰুণাচল নামচাইৰ পৰা মানুহ আহি এতিয়ালৈকে 2,50,000 এজনে 70 এখন গাঁৱে 70,000 3,20,000 টকা আমাক দি গৈছে সত্তাটোক দিছে শৃংখল চলীয়াক দিয়া নাই সত্তাটোক দি থৈ গৈছে শেষৰটো প্ৰশ্ন হয় ধনী দুখীয়া বৰ্ণ ধৰ্ম এই মহাপলয়ে সকলোকে একে স্থানত উপনীত কৰালে আপুনি বিচাৰেনে এখন অসম অনাদি অনন্ত কাললৈ বৰ্তি থাকক য'ত জাতীয়তাবাদীৰ যিটো পীঠস্থান তাৰ যে আচলতে যিটো দপদপনি এই দপদপনি চিৰকালৰ কাৰণে মই সদায় অসমত খিলঞ্জীয়া মানুহৰ দপদপনি থকাটো বিচাৰো আৰু অনাগত দিনতো সেইটোৱে মই বিচাৰিম ধন্যবাদ এয়া আছিলে শৃংখল চলিহা মই আকৌ কওঁ যে যুঁজৰ কুকুৰা আমি যুঁজতে মৰিম শৃংখল চলিহাৰ উদ্ধৃতি আকৌ শেষৰবাৰ কৈছো যে আমি যুঁজৰ কুকুৰা যুঁজতে মৰিম নমস্কাৰ সকলোকে যোৱাকালিৰ পৰা এটা কথা খুব বেছি ভাইৰেল হৈ আছে যে চৰকাৰী চিকিৎসালয় যি ফুফুলা প্ৰতিচ্ছবিটো যোৱাকালি উদঙাই দিলে এগৰাকী মহিলাই আচলতে এই চৰকাৰী চিকিৎসালয়ৰ ওপৰত মোৰ যথেষ্ট অভিজ্ঞতা আছে আৰু গোটেইখিনি কথা মই বিভিন্ন চেনেলৰ যোগেদিও মই কেইবাবাৰো উপস্থাপন কৰিছিলোঁ কিন্তু আটাইতকৈ ডাঙৰ কথা ছিষ্টেমৰ এগেইনষ্টত যেতিয়া আপুনি কথা ক'ব বা চৰকাৰৰ এগেইনষ্টত যদি আপুনি কিবা কথা ক'ব লগা হয় তেতিয়াহ'লে গুৱাহাটীৰ বহুত চেনেলে সেইটো প্ৰচাৰেই নকৰে সেইটো একদম চিধা কথা গতিকে ব্যক্তিগতভাৱে নিজে যদি ক'ৰবাত প্ৰকাশ কৰিছোঁ বা নিজেই যদি আপলোড কৰিছোঁ সেয়া বেলেগ কথা এতিয়া কথাটো হ'ল কি চৰকাৰী চিকিৎসালয়ৰ কথা সকলোৱে জানে তাত কেনেদৰে গাফিলতি কৰে আৰু চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীসকলে ডক্টৰ বা তাত যিসকলে নাৰ্ছ থাকে বা তাৰ কৰ্মচাৰী থাকে সকলোৰে গাফিলতিৰ ফলত এইটো ঘটনা এনেকুৱা নহয় প্ৰথম নহয় এনেকুৱা হৈ আহিছে আজিৰ পৰা প্ৰায় 10-12 বছৰ আগৰ পৰা তাতকৈ বহুত আগৰ পৰা এই ঘটনাটো চলি আহিছে বৰ্তমান সময়ত অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত ডাঙৰ ডাঙৰ মেডিকেল কলেজবিলাক স্থাপন কৰিছে ঠিকে আছে ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বনাইছে মেডিকেল কলেজ স্থাপন কৰিছে কিন্তু তাত চিকিৎসা কিমান উন্নত সেই কথাটো জানেনে কিছুদিন আগত মোৰ মাৰ গা বেয়া আছিলে আৰু লখিমপুৰ মেডিকেল কলেজত এডমিট কৰা হৈছিলে আৰু তাত সাধাৰণ জ্বৰ এটা হৈছিলে সেই জ্বৰটোকে প্ৰায় এসপ্তাহ ধৰি তাত চিট লৈ থকাৰ পাছত উলিয়াব নোৱাৰিলে তাৰপাছৰ পৰা সেইখন লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই আহি যেতিয়া এখন প্ৰাইভেট হস্পিটেলত সোমোৱা হ'ল তেতিয়া কিন্তু লগে লগে গম পালে যে আমুক জ্বৰ হৈছে আমুক ট্ৰিটমেণ্ট কৰিব লাগে ভাল হৈ যাব আৰু সেই একেদিনাখনেই সুস্থ হৈ বেজি লৈ ঘৰলৈ আহিব পাৰিলে গতিকে সেয়াই হ'ল অসম চৰকাৰৰ আণ্ডাৰত যিবিলাক মেডিকেল কলেজ স্থাপন হৈছে বা আমাৰ চিকিৎসালয়ৰ ফুফুলা স্বৰূপ চৰকাৰী চিকিৎসালয় এতিয়া চৰকাৰী চিকিৎসালয়ৰ ওপৰত মোৰ যিটো অভিজ্ঞতা আছে বুলি কথা কৈ আছোঁ সেইটো হ'ল মই এটা কথা ক'ব বিচাৰিছোঁ আজি মই আপোনালোকে সকলোৱে জানে মই জীৱনৰ লগত যুঁজি আছোঁ মোৰ এই বাঁহাতৰ ভৰিখন ভাগিছিলে তলত সেইটো কথাও জানে আৰু প্লাছ মোৰ ইয়াত স্পাইনেল কৰ্ড ইঞ্জুৰি মোৰ এই ডিঙিত ভাগিছিলে আৰু এইফালে এইটো দেখিছে এইটো চিন হয় এইটো অপাৰেশ্যন কৰা আৰু এইফালে ইয়াত অপাৰেশ্যন কৰিছিলে এতিয়া মোৰ যে এই অপাৰেশ্যনটো যে ইয়াত বিশেষকৈ ভৰিটো বাৰু ভাগিলে সেইটোত চৰকাৰী চিকিৎসালয়ৰ গাফিলতিৰ কাৰণে দুটা অপাৰেশ্যন মোৰ ভৰিটোত বেছিকৈ কৰিবলগীয়া হ'ল কেৱল মই গুৱাহাটী GMCHত ইমাৰ্জেঞ্চি ৱাৰ্ডত এডমিট আছিলোঁ আৰু মই তেতিয়া বিশেষ একো কৰিব পৰা নাছিলোঁ কাৰণ মোৰ চেঞ্জেই নাছিলে খোজ নাছিলে আৰু বাকী মাহঁতে গোটেই ঘূৰি পকিও প্ৰফেচৰ লগ পোৱা নাছিলে ডক্টৰ লগ পোৱা নাছিলে অৰ্থপেডিক্সৰ ডক্টৰ স্পাইনেল কৰ্ড ইঞ্জুৰি নিউৰ চাৰ্জন কাকো লগ পোৱা নাছিলে
আৰু 12 দিন মই তেনেকৈ আছিলোঁ আৰু সেই 12 দিন যদি তেনেকৈ নাথাকি মোৰ যদি এদিনৰ ভিতৰতে যদি মোৰ ডিঙিৰ অপাৰেশ্যনটো হ'লহেঁতেন বা ভৰিৰ অপাৰেশ্যনটো হ'লহেঁতেন তেতিয়াহ'লে বৰ্তমান সময়ত মই আৰু অলপ সুস্থ হ'ব পাৰিলোহেঁতেন। এতিয়া আচল কথাটো হ'ল কি মোৰ সেই 12 দিন থকাৰ কাৰণে মোৰ ভৰি য'ত ভাগিছিলে তাৰ ওপৰৰ সম্পূৰ্ণ মাংসখিনি বেয়া হৈ গ'ল, যাৰ কাৰণে সেইখিনি কাটি পেলাই প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া হ'ল, বন গ্ৰাফটিং কৰিবলগীয়া হ'ল। সেইটো ভৰিটো বৰ্তমান ঠিক হৈ গ'ল। এই যে মোৰ স্পাইনেল কৰ্ড ইনজুৰিটো একেদিনাই অপাৰেশ্যন যিটো বস্তু হ'ব লাগিছিলে 12 দিনৰ পাছত অপাৰেশ্যন হ'ল, বুজি পাইছেনে? আৰু যোনে অপাৰেশ্যন কৰিছে সেইজন ইফালে GMCHৰো প্ৰফেচৰ হয়, কিন্তু তেখেতক GMCHত লগ পোৱা নাছিলোঁ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তহে লগ পাইছিলোঁ। গতিকে এয়াই হ'ল চৰকাৰী চিকিৎসালয়ৰ নমুনা। গতিকে ডাঙৰ ডাঙৰ মেডিকেল কলেজ স্থাপন কৰি ঢাক ঢোল বজাই থাকি কোটি কোটি টকাৰ যিবিলাক আঁচনি বনাই একো লাভ নাই। চিকিৎসা কিমান উন্নত হৈছে সেইটো বৰ গুৰুত্ব দিয়ক, মেইন কথাটো সেইটো। আৰু যিদিনাখনি চিকিৎসা উন্নত হ'ব, শিক্ষাখণ্ড উন্নত হ'ব, সেইদিনাখনিহে আমাৰ অসমখন উন্নত হৈছে বুলি আমি মানি ল'ম। ধন্যবাদ। সদায় সকলো ভালে থাকক, তাকে কামনা কৰিছোঁ। ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই? দিল্লীৰ পৰা টকা ল'বলৈ লাজ পোৱা মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে নেকি অবৈধ ধন? এতিয়া কথাটো হ'ল, যোৱা 9 আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতীবাহাৰ স্থিত বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অভিজ্ঞান বৰা তথা তেওঁৰ পৰিয়ালে 85 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত। এইখন চেক এইটো CMO অফিচৰ অফিচিয়েল CMO আছামৰ অফিচিয়েল পেজ, যিটো পেজত আচলতে এইটো পোষ্ট কৰিছিল খুদ CMO অফিচিয়েল পেজৰ পৰা যে বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী অভিজ্ঞান বৰাই ফাউণ্ডেশ্যনৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়ায়। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি আগবঢ়োৱা এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইটো আমি দিয়া পোষ্ট নহয়, এইটো কোনো সাধাৰণ মানুহে দিয়া পোষ্ট নহয়, এইটো CMO আছামৰ অফিচিয়েল পেজৰ পৰা দিয়া পোষ্ট। এই পোষ্টটো মই এইকাৰণে প্ৰথমতে দেখুৱাই লৈছোঁ, এই পোষ্টটোৰ পিছতে আচলতে আমি সম্বোধন কৰিবলৈ লোৱা কথাখিনিৰ সম্পূৰ্ণ প্ৰসংগ সংগতি আছে। এতিয়া কথাটো হ'ল যে কি এই অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন, অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয়? আমি যে প্ৰথমতে এটা কথা কৈছিলোঁ যে সাধাৰণ মানুহে অভিযোগ কৰে যে একাংশ মানুহে তেওঁলোকৰ অবৈধ ক'লা ধন, তেওঁলোকৰ অবৈধ ধন বৈধ কৰিবলৈ, তেওঁলোকৰ কিছুমান কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈহে সাহায্য পুঁজিলৈ পইচা দিছে। মই সকলো মানুহক কোৱা নাই, ডেফিনেটলি জেনুইনভাৱে এনেকুৱা বহুত মানুহ আছে যি মানুহক সহায় কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলেই হওক বা বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে ৰাইজক সহায় কৰিছে, যিসকল মানুহৰ কোনো স্বাৰ্থ নাই। কিন্তু এতিয়া যিসকলে স্বাৰ্থ থকা মানুহ, এই স্বাৰ্থ থকা মানুহবিলাকক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অথবা CMO অফিচে আইডেণ্টিফাই কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? যদি কৰিছে তেতিয়াহ'লে অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন এনেকুৱা এজন আচলতে তেওঁ প্ৰতাৰক, যিজন প্ৰতাৰকৰ হয়তো আপোনালোকে যদি হিচাপ নিকাচ উলিয়ায় তেতিয়াহ'লে এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন, চুমি বৰাৰ দৰে মানুহো হয়তো তল পৰি যাব। আজি আমি প্ৰশ্ন কৰিব লাগিছিলে চৰকাৰক, প্ৰশ্ন কৰিব লাগিছিলে মন্ত্ৰী বিধায়কসকলক, প্ৰশ্ন কৰিব লাগিছিলে সেই স্থানীয় বিধায়কসকলক যে 19 তাৰিখৰ পৰা এক সপ্তাহ ধৰি তেখেতলোক ক'ত আছিলে, চৰকাৰী পক্ষই ক'ত আছিলে যে আজি কোনোবাই ৰিলিফ দিছে, কোনোবাই ধন টকা পইচা দিছে, কোনোবাই ঘৰ বনাইছে, কোনোবাই আৰ্থিকভাৱে সকলোকে দিব পৰা নাই যদিও কিছু কিছু অংশ তেখেতলোকক প্ৰদান কৰিছিলে। আজি কোনে ৰিলিফ দিছে, ক'ত দিছে, কিয় দিছে, প্ৰশ্নবোৰ কিন্তু আজিৰ সময়ত উত্থাপন কৰা বিষয় নাছিলে। প্ৰশ্ন উত্থাপন কৰিব লাগিছিলে চৰকাৰক, কাৰণ সেই চৰকাৰখনে কিয় অৱহেলা কৰিছিলে ইমান দিনে। আজি কোনোবাই ৰিলিফ দিছে, কোনোবাই টকা পইচা দিছে, তেখেতলোকক কিন্তু প্ৰশ্ন কৰিছে। সেয়াই নেকি আমাৰ অসমীয়া মানুহৰ চিন্তাধাৰাবোৰ? কোনোবাই ৰাজনৈতিক নেতাই ক'ব হিন্দু মুছলমান বুলি, তাতে আমি জঁপিয়াই পৰোঁ। সাম্প্ৰতিক কালত কি হৈছে সেই বিষয়বোৰ
উত্থাপন কৰাৰ বাহিৰে বিভিন্ন কথা হিন্দু মুছলমান ইত্যাদি ইত্যাদি সেইবোৰ বিষয়ত অতিকৈ গুৰুত্বপূৰ্ণ দিয়ে। আজি আমিবোৰ কিয় তেনেকুৱা? কোনোবাই সহায় কৰিছে, কোনোবাই উপকৃত হৈছে, আমি দিব পৰা নাই, ফিজিকেলি গৈ আমি সহায় কৰিব পৰা নাই। আমিবোৰ লাহেকৈ থাকিব লাগে। আমি আৰ্থিকভাৱে কিবা এটা নহয় কিবা এটা আমি দি পঠাইছোঁ। তৎসত্বেও কিছুমান ব্যক্তিয়ে অকল ৰাজনৈতিক ক্ষেত্ৰখনৰ বাহিৰতো তেখেতলোকে চিন্তা কৰে হিন্দু মুছলমান সেই যুদ্ধখন সৃষ্টি কৰিবৰ কাৰণে। আমিবোৰ কিয় সলনি নহওঁ? কিয় ৰাজনৈতিক নেতাৰ পাকচক্ৰত পৰি আমি সদায় ককাই ভাইৰ মাজত সদায় লাগি থাকোঁ কিয়? আমাৰ চিন্তাবোৰ সলনি কৰিব হ'ল। আমি সেইবোৰ লাগি থাকি লাভ নাই। সেইবোৰ ৰাজনৈতিক মহলত লাগি থাকিব, কিন্তু আমি জনসাধাৰণ হিচাপে এজন মুছলমান হওক, এজন হিন্দুৱে হওক বা এজন খ্ৰীষ্টানে হওক, আমি কিন্তু ককাই ভাই। অসমত আছোঁ যেতিয়া আমি ককাই ভাই, আমি তেনেকুৱাই ভাবোঁ।